আমাৰ আজন্মৰ সেৱাস্থলী আজি বিশ্লেষক বা হাজৰিকা বাদজন আৰু যিমানসকল ভকত বৈষ্ণৱ উপবিষ্ট হৈ আছে সমস্তজনৰ শ্ৰীচৰণলৈ আমি জয় জয়তে ভক্তিপূৰ্ণ সেৱা নিবেদি আপোনাৰ খবৰ আজ্ঞাত আমি পালন কৰিবৰ কাৰণে অগ্ৰসৰ হোৱা হৈছে। আমি ইমানো পাত্ৰ নহয়, মাত্ৰ আপোনাৰ খবৰ আজ্ঞাবাহী ভৃত্য স্বৰূপে আগবাঢ়িছো। ইয়াত আমাৰ নথৈ প্ৰতি ভুল ভ্ৰান্তি হৈ ৰৈ যাব পাৰে। সমস্ত ভুল অপৰাধ আপোনাৰ হবে নিজ কৃপাগুণে ভঞ্জন কৰি জন্ম জন্মান্তৰে আপোনাৰ খবৰ চৰণ তলত আমাকে কণিকাত ঠাই দিয়া মনকেৰে ভাগি সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ। হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম ৰাম শ্ৰী কৃষ্ণায় নমো নমঃ। শ্লোক মুক্তাপি নিস্পৃহা প্ৰতিপদ প্ৰমিলদানন্দদান ইয়ামাস্থায় সমস্তমস্তকমণি কুৰ্ৱন্তি সেৱতে তান ভক্তানপি তান স্বভক্তিমোহিতং ভক্তপ্ৰিয়ং শ্ৰীহৰিং বন্দে সন্তমৰ্থয়ে নদীবচং নিত্যং শৰণ্যং ভজে। খেদ আছে 272 নম্বৰ ঘোষা খেদ। কৃষ্ণ কালগ্ৰস্ত হৈয়া বান্ধৱ কৃষ্ণ নাম হৰি ভকত মে বান্ধৱ কৃষ্ণ নাম হৰি ভকত মে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমাৰ এই ভক্তি সুধা সন্ধানী সত্ৰৰ আজি প্ৰাৰ্থনা সভাৰ আজি নামঘোষা শাস্ত্ৰ পাঠৰ আসনত থকা আমাৰ কাকতি আইতা আমি সেৱা জনাইছো। ভক্তি সুধা সন্ধানী সত্ৰৰ সভাপতি, উপসভাপতি, সম্পাদক, উপদেষ্টা আৰু সমস্ত বাপ বান্ধৱ আই মাতৃলৈ আমি অতি ভক্তিভাৱেৰে সেৱা নিবেদন কৰিছো। আমি এয়া পাঠৰ কিছু আলোচনা কৰিবৰ কাৰণে আগবঢ়া হৈছে। ইয়াকে কৰিবলৈ যাওঁতে আমাৰ নিশ্চয় কোনোবাখিনিত অপৰাধ হ'ব, এইটো নিশ্চয় হ'বই। কাৰণ আমাৰ সিমান শাস্ত্ৰীয় অভিজ্ঞতা বৰ কম। তথাপিতো আপোনাৰ সবৰ আশীষ আদিৰ দুইটাকে শিৰোগত কৰি আমি ইয়াৰ কিছু আলোচনা কৰিবৰ কাৰণে আগবঢ়া হৈছে। জয় জয়তে আপোনাৰ সবৰ চৰণত আমি সেৱা নিবেদন কৰিছো। কৃষ্ণ 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 কৃষ্ণ। মই অনাথ দয়া কৰো পৰমানন্দ দাস বুলি ধৰি মনত ধৰি নিজৰ ভিতৰ সংগত আংগুলি মুখত সকলো দান দে দিন তুলি ধৰো কেশ চুঙি দিওঁ চৰণত কেশ চুঙি দিওঁ নাথ। কৃষ্ণ কৃষ্ণ। আৰু কৃষ্ণ এই বাপ সমস্ত আজি নামঘোষাৰ খেদ
শিতানৰ অৰ্থাৎ খেত পতলৰ আজি ইয়াৰ পাঠ হৈছে। আপোনালোকে দেখিছে যে নামঘোষাত প্ৰায় 37মান পতল আছে। এইবাৰ পতল বুলি কয়, শিতান বুলিও কয়। খেত নামৰ এটা পতল আছে। এই খেত পতলৰ আমাৰ এতিয়া আৰম্ভ এইটো হৈছে প্ৰথম। দুলৰী চন্দত 3 ফাঁকি ঘোষা আছে খেত পতলত। লেছাৰী চন্দত আপোনালোকে 2 ফাঁকি পাব। ঘোষা চন্দত 9 ফাঁকি আছে আৰু নাম চন্দত 18 ফাঁকি খেত শিৰোনামাৰ ঘোষা পোৱা যায়। খেত শব্দটোৰ মানে এনেই অৰ্থ হৈছে খেত মানে অনুতপ্ত হোৱা। খেত শব্দটোৱে অনুতপ্ত হোৱাক বুজায়। আমি অনুতপ্ত হওঁ আমি কেতিয়াবা কিবা কাম কৰি, অনুশোচনা কৰা, পূৰ্বতে কৰি যোৱা এটা কামৰ কাৰণে অনুতপ্ত অনুশোচনা কৰা, যিটো কাম প্ৰকৃততে কৰিব নালাগিছিল তাকে নকৰি, মানে যিটো কাম প্ৰকৃততে কৰিব লাগিছিল সেইটো কাম নকৰি অন্য কামত ব্যস্ত থকাটোকে থাকি এই পাছত আমি অনুতপ্ত হওঁ। আমাৰ মনত আগতে কৰা ভুলখিনিৰ কাৰণে অনুশোচনা আহে। সেইটোকে খেদ বুলি কোৱা হৈছে। কাৰণ আমি বহুত সময় নষ্ট কৰি দিলো অবাবতে। সময় আহি গল, এতিয়া আমাৰ সময় নাই, তেতিয়া আমি অনুতপ্ত হওঁ বা চিন্তাগ্ৰস্ত হওঁ। আমি মানে ভোগ বিলাস বিষয় বাসনা আদিত মজি থাকি আমাৰ জীৱনটোৰ যিটো উদ্দেশ্য, পৰকালৰ হিত সাধনা, সেই কথাবোৰ আমি পাহৰি গৈ সেইবিলাক কথা অকণো চিন্তা নকৰি আমাৰ মূল্যৱান যিটো বয়সৰ যিখিনি মূল্যৱান সময়, মূল্যৱান কাল, তাক আমি অবাবত পাৰ কৰি দিওঁ। সেইটোকে আমাৰ পাছত গৈ আমি পস্তাবলগীয়া হয়। সময়ত ধন, বল, শক্তি, সামৰ্থ্য যেতিয়া একেবাৰে নাইকিয়া হৈ যাব, তেতিয়া আমি নিজৰ কৃতকৰ্মৰ কাৰণে অনুশোচনা কৰিবলগীয়া হৈ পৰে। যে সময়বোৰ পাৰ কৰি দিলো। নামঘোষাত মাধৱদেৱে বয়স আৰু শক্তি সামৰ্থ্য থাকোঁতে হৰি ভক্তি নকৰি বয়স অতিক্ৰম কৰা লোকসকলৰ উদ্দেশ্যে খেত নামৰ মানে শিতানটো ৰচনা কৰিছে। এনেকে আমাক সাৱধান কৰি দিছে যাতে আমি আমাৰ সময়বিলাক আমি নষ্ট নকৰো। ঈশ্বৰ ভক্তি যোগেদি আমাৰ জীৱনটো যাতে আমি সাৰ্থক কৰো, সেইকাৰণে ইয়াত খেত নামৰ এই আমাৰ পটলটো ইয়াত দিছে। ইয়াত 3 ফাঁকি ঘোষা আছে। আগগৰাকীয়ে প্ৰথম ফাঁকি গাইছে যে কালগ্ৰস্ত হোৱা ভৈলো অচেতন বয়স গোৱাইলো হেলে, বান্ধৱ কৃষ্ণৰ নামক নলৈলো হৰি ভকতৰ মেলে। কালগ্ৰস্ত মানে আপোনালোকে জানেই, গ্ৰস্ত মানে খোৱা গিলা। কালে আমাক গিলি আহিছে, সকলোকে কালে গিলি আহিছে। আমি খালি মানে গম পোৱা নাই, কালে যে গিলি আহিছে আমি গম পোৱা নাই। কালে গিলিলে বেদনা নাপায়, কষ্ট নাপায়, পীড়া নাপায়। সেইকাৰণে মানুহে যদি কালে গিলি থাকোতে যদি কষ্ট পালেহেঁতেন, পীড়া পালেহেঁতেন, দুখ পালেহেঁতেন, তেতিয়া হয়তো সাৱধান হলহেঁতেন। কিন্তু কালে আমি নজনাকৈ পিছফালৰ পৰা কালে আমাক গিলি আহে। আৰু আমি মানে অচেতন, আমাৰ চেতনা নাই, আমি সাৱধানতা অৱলম্বন কৰা নাই যে কালে যে আমাক গিলি আহিছে তালে আমি গুৰুত্ব দিয়া নাই। আমাৰ সেইদৰেই কালে গিলি গিলি আহোঁতে আমাৰ বয়সটো বহুত মূল্যৱান বয়সবিলাক আমাৰ পাৰ হৈ গুচি গৈছে। আৰু এই মূল্যৱান সময়খিনি আমি যিটো কামত খটুৱাব লাগিছিল সেই কামত আমি খটুওৱা নাই। এতিয়া আপোনালোকে এটা কথা আপোনালোকে চাওক, কালটো মানে গিলিছে সদায় পিছফালৰ পৰাই গিলে। আপুনি আগতে এটা এই বুঢ়ী আই সাধুত লিখা এটা পাইছে, অজগৰক লগত বিয়া দিয়াৰ পাছত চম্পাৱতী যেনেকৈ ধন দৌলত ঐশ্বৰ্য বিভূতি সা সম্পদ ধুনীয়াবোৰ পাইছিল, তাকে দেখি এই সতিনী জীয়কক মানে সেই অজগৰ এটাৰ লগত যেনেকৈ বিয়া দিলে, বিয়া দিয়াৰ পাছত তাই মানে অজগৰৰ লগত শুৱাই থওঁতে মানে অজগৰটোৱে গিলি আছে। গিলি থাকোতে যেতিয়া তাই কয় আই মোৰ ভৰি কুটাই কুটাই, তেতিয়া কিন্তু মাকে কয় আই মোৰ জোঁৱাই নেপুৰবি নাই। তাৰমানে সেইটোৱে আশা। আই মোৰ কঁকাল কটীয়া কুটাই, আই মোৰ জোঁৱাই মেখেলা পিন্ধাই। এইদৰে যে কালে গ্ৰাস কৰি আহিছে, আমি কিন্তু কালে গ্ৰাস কৰি অহা কথাটো আমি কিবা এটা সুখৰ সপোনহে দেখি আছো। আমি যেন আগলৈ কিবা এটা ভাল সুখ শান্তিহে পাম, এনেকুৱা এটা ভাবি ভাবি আমি সময়বোৰ গুৱাই গৈ আছো। সেইদৰে গৈ এটা এনেকুৱা সময় পাব যিটো সময়ত আৰু আমাৰ কৰিবলগীয়া কাম একো নাথাকিব। সেইকাৰণে বয়সটো আমি বয়সটো পাৰ কৰি দিলো। বয়স মানে আয়ুস। আমাৰ আয়ুস দেখিছেই যে আমাৰ
প্ৰহ্লাদে সেয়া দৈত্যসীসকলক বুজাইছে যে মনুষ্যৰ আয়ুস বয়স সংখ্যাত মানুহৰ হেনো বয়স 100 বছৰ। কোনোবা 100 বছৰতকে বঢ়াব পাৰে, কোনোবা 100 বছৰলৈ কমি আহিব, কিন্তু 100 বছৰটো এটা নিৰ্দিষ্ট কৰি দিয়া আছে। তাৰমানে আধাখিনি শুই থাকোতে যায়, সেইটো সময়ে হিচাপ কৰিছে। আধাখিনিটো মানে আমি ৰাতিটো শুই থাকো, সেইকাৰণে আধা বয়স তাৰমানে 100 বছৰ হলে 50 বছৰ শুই থাকোতে গ'ল, সেইটো খাটাং। বাকী 50 বছৰ থাকিল, তাৰে 20 বছৰ চব সৰুকালতে হওক পিছতে হওক আমি গোটেই জীৱনটোত খেলা ধূলা খেলি থাকোতে আমাৰ 20 বছৰটো গুচি যায়। সেইদৰে 20 বছৰ বাদ দিলে 30 বছৰ থাকে। তাৰে হেনো 10 বছৰ আমাৰ আকৌ ধানবিধ সেইটো 10 বছৰটো উলিয়াইছে ধৰকচোন। আমি 8 ঘণ্টাকে ডিউটি কৰিলে আমাৰ যদি কাম কৰো তেতিয়াহ'লে সেইটো হিচাপত গৈ পেলাই 10 বছৰ হয়। ধন ঘটোতে গ'ল। এইদৰে গ'লে থাকিলকে আৰু 20 বছৰ। সেইকাৰণে বৃদ্ধকালে যায় শেষৰ 20 বছৰ, 20 বছৰ বৃদ্ধকালত যায়। তেতিয়া আৰু বৃদ্ধকালত গৈ একো কাম কৰিব নোৱাৰে, সেইদৰে গোটেই জীৱনটোৱে গুচি যায়। আমাক সেইকাৰণে মানে মহাপুৰুষ মাধৱদেৱে এটা সচেতন বাক্য শুনাইছে যে সময় থাকোতে সখী গোটোৱা গোলাপ কলি, সময়ৰ সোঁত বলি যায়। যিটো ফুলে ফুলে আজি ফুলনি ফুলাই থলে কালিলৈ বাঢ়ি মেলি নাহে, সেইটো নাই। যিটো কাম তুমি আজি কৰিব পাৰিবা সেইটো কাম তুমি আৰু 10 বছৰ পাছত কৰিব নোৱাৰা। সৰু কালতে যদি বিদ্যা অৰ্জন নকৰে, অধ্যয়ন কৰি পেলাই ভালকে পঢ়া শুনা কৰি বিভিন্ন জ্ঞান গৰিমাখিনি আয়ত্ত কৰি নলয়, পুৰা হলে কৰিব নোৱাৰে। আমি চাইছিলো সৰুকালতে তাহানি যেতিয়া আমি কীৰ্তন ঘোষা এইবোৰ পঢ়িছিলো, আমাৰ মুখস্থ হৈছিল। আমি সেইবিলাক অলপ পঢ়াৰ পিছত মুখস্থ গৈছিল। এতিয়া কিন্তু কিবা এটা যদি মুখস্থ কৰিবলৈ চেষ্টা কৰো, মুখস্থ নহয়হে নহয়। কাৰণ সেই সময়ত আমাৰ নাৰ্ভ বিলাক সচেতন আছিল, কিবা এটা পঢ়িলে মনত থাকিছে। সেইকাৰণে যি সময়ত যিটো কাম সেইটো যদি আমি কৰি নাযাওঁ, পাছত আমি পস্তাবলগীয়া হয়, মানে খেদ কৰিবলগীয়া হয়। সেইকাৰণে আমাৰ মহাপুৰুষ মাধৱদেৱে নিজৰ ভাৱেৰে প্ৰকাশ কৰিছে যদিও আমাকে কৈছে যে আমি সময়বোৰ এনেকৈ গোৱাই শেষ কৰি দিছো, পাৰ কৰি দিছো। কালে আমাক গিলি আহিছে ফালৰ পৰা, কাৰণ জন্ম হোৱাৰ লগে লগে কালে গিলিবলৈ আৰম্ভ কৰি দিয়ে। যাৱত জননা তাৱত মৰণা। জন্ম হোৱাৰ লগে লগে মৰণটো লাগি আহে। যাৱত জননা তাৱত মৰণা, তাৱত জননী যঠৰে শয়নম ইতি সংস্কাৰ ভূততৰ দোষ প্ৰথম বিমানৱত সন্তোষ। কাল ক্ৰিয়া গচ্ছত আয়ু, কালে আমাক আয়ুটো কমাই কমাই গৈ আছে। সেইকাৰণে আমি সচেতন হোৱাৰ প্ৰয়োজন। আমি অচেতন হৈ আছো, কাৰণ সেইটো আমি চিন্তা কৰা নাই যে মোৰ সময় পাৰ হৈ গল, সেইটো আমি চিন্তা কৰা নাই। সচেতন মানে মই একেবাৰে একো কব নোহোৱা থকা নাই, মই একদম জড় হৈ যোৱা নাই, কিন্তু যিটো সময় বুজি গৈ আছে সেই ক্ষেত্ৰত আমি সচেতন হোৱা নাই। আমাৰ বয়সবোৰ গুচি গল। এটা লৰালি কাল খেলি ধেমালি কৰি থাকোতেই গুচি গল। তাৰপিছত ক্ৰমান্বয়ে ডেকা কাল আহিল। আমাৰ হেৰিয়ে কৈছে বালস্তাৱত ক্ৰিয়া শক্ত, তৰুণ হস্তাৱত তৰুণী ৰক্ত, বৃদ্ধ স্তাৱত চিন্তা মগ্ন, পৰম ব্ৰহ্মণি কৌবিন লগ্ন। বালস্তাৱত ক্ৰিয়া শক্ত, ল'ৰা ছোৱালী সৰুকালৰ ল'ৰা ছোৱালী বিলাকে খেলা ধূলা খেলি থাকোতে যায়, পখিলাৰ পাছত দৌৰোতে যায়। এইবিলাক কৰোতে সৰুকালটো গুচি যায়। আকৌ ডেকা হৈ অহাৰ লগে লগে তৰুণ হস্তাৱত তৰুণী ৰক্ত, তৰুণ বিলাকে তৰুণীৰ সংগ বিচাৰি ফুৰে। তেনেকে সংগ বিচাৰি ফুৰে, সময়টো পাৰ কৰি দিয়ে। তেওঁলোকে জীৱনটোৰ প্ৰকৃত ব্যৱহাৰ কৰিব নাজানে। এইদৰে কৰোতে তেওঁলোকৰ সময়টো পাৰ হৈ যায়। তাৰপিছত যেতিয়া বৃদ্ধ কাললৈ তেতিয়া নানা ধৰণৰ চিন্তা আহি পৰে, কি কৰিম, কলৈ যাম, ইত্যাদি ইত্যাদি ইত্যাদি। সেইকাৰণে আমাক সময় থাকোতে বাল্যকালৰ কৰিবলগীয়া কামখিনি কৰি যাব লাগিব। জীৱকালৰ কামখিনি কৰি যাব লাগিব। তেতিয়াহে আমি বৃদ্ধ কালত আমি সুখে সন্তোষেৰে সংসাৰত থাকিব পাৰিম। সেইটোকে আমাৰ ইয়াৰ দায়িত্ব কৰ্তব্যও আমাক মাধৱ পুৰুষে সমানে দিছে। সময়ৰ প্ৰতি সচেতনতা আনিবৰ কাৰণে কৈছে। আমাক কৈছে যে আমাৰ সময়ৰ সৎ প্ৰয়োগ, সময়ৰ সৎ প্ৰয়োগটো আমি কৰি যাব লাগিব। নহলে আমাৰ সময়ে আমাক এফালৰ পৰা খাই আহি আছে। খাই থাকোতে মই নিজেই চাইছো, মোৰ এতিয়া 76 বছৰ বয়স হ'ল। তাৰমানে মই 100 বছৰ যদি থাকো কিবা কাৰণে, তেতিয়াহ'লে 76 পাৰ হৈ গল। তাৰমানে বহুখিনি মানে সময় ইতিমধ্যে মই অতিবাহিত কৰি দিলো। তেনেকৈ যদি অতিবাহিত কৰি এইকণ পাৰকে দিওঁ, তেতিয়াহ'লে মোৰ জীৱনটো ধৰাৰ কোনো সাৰ্থকতা নাথাকিব। সেইকাৰণে আমাৰ সকলোকে মহাপুৰুষ মাধৱদেৱে এটা সচেতন বাক্য শুনাইছে যে তোমালোকে সচেতন হোৱা, তোমালোকৰ বয়সটো জীৱনটো এনেকৈ তোমালোকে পাৰ কৰিবলৈ নিদিবা। কাৰণ মাধৱদেৱে কৈছে যে যদি
বান্ধৱ কৃষ্ণৰ নামক নলৈলো হৰি ভকতৰ মেলে। মই কোনোদিনেই মোৰ বান্ধৱ কৃষ্ণক বান্ধৱ বুলি কৈছে। বান্ধৱ বুলি কিয় কৃষ্ণক কৈছে? সকলো সময়তে আপোনাৰ লগত থকা সত্তাটো কৃষ্ণহে থাকিব, অন্য কোনো নাথাকে। সত যাব কৃষ্ণ ৰব বব প্ৰেম ধাৰা, কৃষ্ণকে সাৰথি হ'ব ধ্ৰুৱ ধৰা। আপুনি মৃত্যুৰ সময়লৈকে আপোনাৰ লগত থকা সত্তাটো কৃষ্ণ, সেইকাৰণে কৃষ্ণক বান্ধৱ বুলিছে। বাকীবোৰ গুচি যাব, কোনো নাথাকে। গজেন্দ্ৰকে দেখিলে নহয়, চববোৰ পাৰ লৈ উঠি পেলাই চিঞৰি আছেগৈ, সময়ত লগত কোনো নাই। কিন্তু তেওঁ কি পালে? কাৰণ হৃদয় কৃষ্ণকে পালে। সেইকাৰণে আমাক কৃষ্ণকে বান্ধৱ বুলিছে। আমাৰ এতিয়া বান্ধৱ এইকাৰণে বুলিছে, যিটোৱে বিপদত নেৰে, যিটো দুখত ক্ষময়, বন্ধুজনৰ বুলি তাক জানিবা নিশ্চয়। গতিকে কৃষ্ণৰ অৰ্জুনৰ বন্ধুত্ব আছিল, সেইকাৰণে বিভিন্ন দুখত অৰ্জুনক ক্ষমা কৰিছিল কৃষ্ণই। আৰু ডাঙৰ ডাঙৰ বিপদ বিলাকত তেওঁক তাচ্ছিল্য কৰাৰ পাছতো অৰ্জুনক কৃষ্ণই ৰক্ষা কৰিছিল। গতিকে আমাৰ এই সম্বন্ধ চাৰিটা ভিতৰত বন্ধুৰ সম্বন্ধটোক বন্ধু বুলিও কয়, বান্ধৱ বুলিও কয়। সেইকাৰণে কৃষ্ণ আমাৰ পৰম বান্ধৱ, এটা শুদ্ধ বান্ধৱ। গতিকে তেওঁ আমাক যদি তেওঁ এটা সমস্ত সমৰ্পণ কৰো, তেতিয়া তেওঁ আমাক সমস্ত বাট দেখুৱাই লৈ যাব। খালি তেওঁক আমি দৃঢ় বিশ্বাসত লব লাগিব। কাৰণে কৈছে যে বান্ধৱ কৃষ্ণৰ নামক নলৈলো। বান্ধৱ কৃষ্ণ সন্তুষ্ট হোৱা বা তেওঁক আপোনাৰ হৃদয়ত ৰখাৰ একমাত্ৰ উপায়টো হৈছে তেওঁৰ নাম লৈ থকা। তেওঁৰ নাম লৈ থাকিলে, নামটোক প্ৰেমজয়ী বুলি কৈছে। নাম লৈ থাকিলে বান্ধৱ কৃষ্ণ আপোনাৰ হৃদয় এৰি কেতিয়াও নাযায়। আপুনি যদি ঈশ্বৰৰ নাম লৈ থাকে, তেতিয়াহ'লে নাম লৈ থাকিলে আপোনাৰ বান্ধৱ কৃষ্ণ আপোনাৰ হৃদয় এৰি নাযায়। যদি বান্ধৱ কৃষ্ণ আপোনাৰ হৃদয়ত থাকে, তেতিয়াহ'লে আপোনাৰ ক'ত বিপদ হ'বলৈ আছে, কোনো সমস্যা হ'বলৈ আছে? একো সমস্যা নহয়। সেইকাৰণে আমি বান্ধৱ কৃষ্ণৰ ওচৰ চাপি নগলো, বান্ধৱ কৃষ্ণৰ নাম নললো, তেওঁক আমি পাহৰি গলো। তাৰ ফলত আমাৰ সময়বিলাক দিনে দিনে পাৰ হৈ গৈ পল পলকৈ আমি ভাবিছো তিনি অকণমান সময় গৈছে, আজিনো 2 ঘণ্টা গ'ল, কিটো হ'ল? সেইটো কথা নহয়। আমাৰ পল কৰি সময় গৈছে উৰিম, পল পলকে আমাৰ সময় গুচি গৈছে। এটুপটুপকৈ পানী পৰি বহল সাগৰখন ভৰি যায়। গতিকে এক পল 2 পল কৰি বিৰাট সময়টো হৈ গৈছে, 1 ছেকেণ্ড 2 ছেকেণ্ডকৈ কৰি। সেইকাৰণে আমি 1 ছেকেণ্ড 1 মিনিটো আমি কেতিয়াও নষ্ট কৰিব নালাগে। কাৰণ শাস্ত্ৰটো কৈছে, একক ক্ষণো যদি সাধু সংগ লাভ কৰে, একক ক্ষণ মানে মাত্ৰ কেৱল সাধুৰ সং হয় নাও হব ধৰিবাৰ। সেইকাৰণে আমি সাধু সংগত ভগৱন্ত বান্ধৱ কৃষ্ণৰ নাম যদি আমি ললোহেঁতেন, তেতিয়াহ'লে আমি এতিয়া আৰু অনুশোচনা কৰিবলগীয়া নহলহেঁতেন। সেইকাৰণে মাধৱদেৱে আমাক সকলোকে সচেতন কৰিছে যে তোমাৰ পৰম বান্ধৱ কৃষ্ণৰ নাম তুমি সাধু সংগত গৈ লোৱাৰ চেষ্টা কৰা। যিকণ সময় গ'ল সেইটো কথা এতিয়া চিন্তা নকৰি তুমি তোমাৰ যিকণ আছে সেইকণে সৎ প্ৰয়োগ কৰিবৰ কাৰণে আমাক ইয়াত আহ্বান জনাইছে। গতিকে আমি আশা কৰিছো আমাৰ সকলো লোকেই তেনেকৈ নিজৰ যিটো জীৱন কালটো যাতে আমি সুন্দৰভাৱে পাৰ কৰিব পাৰো। সুন্দৰভাৱে তেতিয়াহে হ'ব, বান্ধৱ কৃষ্ণৰ নাম আমি সাধু সংগত লোৱাৰ চেষ্টা কৰিব লাগিব। মহাপুৰুষ মাধৱদেৱে কৈছে। কৃষ্ণ প্ৰসাদ ভাগলৈ যাওঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। তুমি নিত্য নিৰঞ্জন নাৰায়ণ, আমিও অংক তোমাৰ। তোজো সেৱা চুৰ পায়া মহামায়া, মোহিলে মন আমাৰ। তোজো সেৱা চুৰ পায়া মহামায়া, মোহিলে মন আমাৰ। কৃষ্ণ 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 কৃষ্ণ। আমাৰ কাকতি আইগৰাকীয়ে গাইছে, তুমি নিত্য নিৰঞ্জন নাৰায়ণ, আমিও অংশ তোমাৰ। তোজো সেৱা চুৰ পায়া মহামায়া, মোহিলে মন আমাৰ। ইয়াত ভগৱন্তক তুমি বুলি কৈছে।
আপোনালোকে এটা কথা সদায় চাব, মোক মানে আপোনালোকেও এইটো জনা দৰকাৰ সকলোৱে, যে মহাপুৰুষ শংকৰদেৱৰ বা মাধৱদেৱৰ যিবোৰ ৰচনা, যিবোৰ নাট্য সাহিত্য গল্প কবিতা প্ৰবন্ধ কিবা লিখে, সেইবিলাকত যিজন নায়ক থাকে, নায়কজন সদায় দ্বিতীয় পুৰুষত থাকে। বাকী সাহিত্যকাৰ বিলাকে যিমানবোৰ গল্প প্ৰবন্ধ কিতাপ উপন্যাস লিখে, সেইবিলাক হয় প্ৰথম পুৰুষত থাকে, নহয় তৃতীয় পুৰুষত থাকে। আপোনালোকে এইটো এটা ডাঙৰ পাৰ্থক্য পাব। মই চিন্তা কৰি দেখিছো যে অন্য সাহিত্যিক, যিমান ডাঙৰ ডাঙৰ সাহিত্যিক নাথাকক লাগিলে, তেওঁলোকে হয় প্ৰথম পুৰুষত লিখিব আৰু নিজক লৈ লিখিব পাৰে, বা কোনোবা এজন থাৰ্ড পাৰ্চনক লৈ পেলাই লিখিব পাৰে তৃতীয় পুৰুষত। কিন্তু শংকৰদেৱে এজন মহান ব্যক্তি, যিজনৰ সাহিত্য শাস্ত্ৰ সমস্তখিনি তেওঁ দ্বিতীয় পুৰুষত ত্যাগ কৰে। এতিয়া মাধৱদেৱে ইয়াত তুমি শব্দটো আৰম্ভ কৰিছিল। তুমি নিত্য নিৰঞ্জন, অৰ্থাৎ তুমি শব্দটোৱে এইটো দ্বিতীয় পুৰুষ। আমাৰ নায়ক সদায় দ্বিতীয় পুৰুষত থাকে। তুমি নিত্য নিৰঞ্জন নাৰায়ণ, ভগৱন্তক কৈছে যে তুমি নিত্য নিৰঞ্জন নাৰায়ণ। নিত্য নিৰঞ্জন মানে সদায় একেই থাকে, কোনো পৰিৱৰ্তন নাই। মায়া এতিয়া একো কৰিব নোৱাৰে, কালেও একো কৰিব নোৱাৰে। তেওঁ যেনেকে আৰম্ভণি আছিল এতিয়াও আছে আৰু আগলৈকো তেওঁ একেই থাকিব। কোনো ধৰণৰ কাৰকে কোনো বিকাৰ তেওঁক নেপায়গৈ, সেইকাৰণে তেওঁক নিত্য নিৰঞ্জন বোলে। তেওঁক কাল মায়া যম কাল যিবোৰ অন্যান্য আছে, এই কোনো ধৰণৰ শক্তিয়ে ভগৱন্তক ক্ৰিয়া কৰিব নোৱাৰে। গতিকে তেওঁ সেইকাৰণে নিত্য নিৰঞ্জন। কিন্তু আমিবোৰো সেই নিত্য নিৰঞ্জন ভগৱন্তৰ অংশ নহয়। তোমাৰে সেই অংশ আমি যত জীৱ যাক, তেওঁ পৰম ব্ৰহ্ম, আমাৰ জীৱবিলাক ব্ৰহ্ম। তেওঁৰ পৰা আমি ফাটি আহিছো। আমাক ভগৱন্তৰ সংসাৰলৈ আমাক পঠিয়াইছে জীৱ অংশে, সমস্ত দেহ বিলাকত। কিন্তু আমি তেওঁৰে অংশ হৈ, তেওঁৰে মানে সূৰ্যৰ অংশ অগ্নি অকনমান হৈ, যেনেকৈ সি মানে সেই মানে জ্বলাৰ শক্তিটো নাইকিয়া কৰি পেলাই নাইকিয়া হৈ গুচি যায়, ঠিক তেনেধৰণে আমিও মায়াৰ প্ৰভাৱত পৰি আমি যিটো তাৰ এই যিটো বিভু শক্তি, যি পৰমাত্মা তত্ত্বময় যিটো শক্তি, সেই শক্তিটো আমি হেৰুৱাই পেলাইছো। হেৰুৱাই পেলোৱাৰ কাৰণটো হৈছে যে তাক আমি সেৱা চুৰ কৰিছো। ধৰক আপুনি এজন মানুহৰ ঘৰলৈ গ'ল, দেখিলে ধুনীয়া ভাল গছৰ ফুল এজোপা দেখিলে, বৰ ধুনীয়া ফুলি আছে, ভাল লাগিল মনতে। তেওঁ গৃহস্থক কলে যে আপুনি মোকো এটা দিয়কচোন, ডাল এটা কাটি দিয়ক। ময়ো ঘৰত গৈ ৰুমগে, ভাল লাগিছে ফুলজোপা চাবলৈ। আপুনি ডালটো লৈ আনিলে। তেওঁৰ ঘৰত ধুনীয়া দেখিলে, দেখি আপোনাৰ পচন্দ হৈ গল, লৈ আনিলে, আনি পেলাই ঘৰত ৰুলেহে। কিন্তু ৰোৱাৰ পাছত আপোনাৰ পুলিটো যত ৰুলে, আপোনাৰ প্ৰথমতে হৈছিল যদিও পাছত মানে গছজোপা কিহৰ বা গৰু ছাগলী চবে কামুৰি কৰি নষ্ট কৰি পেলালে। তাত নগজিল, ডাঙৰ নহল। ইয়াৰ দুখটো আপোনাৰ গাত। তাৰ কাৰণে আপুনি ফুল দিয়া মানুহ ঘৰৰ গাত দুখ নহয়। যি ঘৰৰ পৰা আনিছিলে তেওঁৰ ঘৰত সেইজোপা ধুনীয়া হৈ আছে, কাৰণ তেওঁ তাক প্ৰতিপাল কৰিছে, সেৱা কৰিছে। যিখিনি সেৱা কৰিব লাগে, গৰু ছাগলী এনেকুৱাকে বেৰা দি ৰাখিছে, যত যি সাৰ দিব লাগে চাফ চাফাই কৰি লাগিছে, পোক পৰুৱা পৰিবলৈ দিয়া নাই। এইদৰে তেওঁ প্ৰতিপাল কৰি ৰাখিছে কাৰণে গছজোপা ফুলজোপা ডাঙৰকৈ ফুলি ধুনীয়াকৈ জিলিকি আছে। তাৰে এটা ডাল আপুনি লৈ আনিলে, হয় সেইজোপা ভাল গছৰে আপোনাৰ অংশ, এইটো অংশ হলেই নহব ন, অংশটোক আপুনি সেৱা কৰিব লাগিব। যেনেধৰণে সেৱা কৰিব লাগে, সেৱা কৰাৰ উপায়ো দিছে আমাক, কেনেকে সেৱা কৰিব লাগে। গতিকে তাক যেনেধৰণে পুলিটোক সেৱা কৰিব, তেনেকে আপুনি ঈশ্বৰকো তেনেধৰণে সেৱা কৰিব লাগিব। আমি তেওঁৰ নামৰ যোগেদি তেওঁক সেৱা কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আমি নকৰি আমি সেৱা কৰিবলৈ লাগিলো। তাৰ ফলত গৈ পেলাই আমাৰ যদিও পৰমাত্মাৰ অংশ, ভগৱন্তৰ অংশ হৈ কিন্তু সেই মায়াৰ দ্বাৰা ধৰ্ষিত হৈ গল। কাৰণ মায়াই সুবিধা বুজি থাকে, মায়াই মানে চল চাই থাকে। যেনেকৈ বাঘে চুপ লৈ থাকে, সুবিধা বুজি আক্ৰমণ কৰে, ঠিক তেনেকৈ এই মায়ায়ো আমাৰ সুবিধা বুজাইছে যে মই নাম লবলৈ এৰি দিয়া দেখিলি, নামৰ প্ৰতি শ্ৰদ্ধাহীন হৈ গলে, সাধু সংগ বুলি এৰি দিয়া দেখিলি, বা বেয়া কামত মনোবৃত্তি আনিলেই, অসৎ পন্থাৰ ফালে মন ধাবিত হলেই সেই সুবিধাবিলাক মায়াই গ্ৰহণ কৰে। মায়াই গ্ৰহণ কৰি আমাক আক্ৰমণ কৰে। তেতিয়া থাকিলেও সেই নিত্য নিৰঞ্জনৰ অংশ হলেও জীৱ কিন্তু
মায়াত বন্দী হৈ যায়। মায়াত বন্দী হৈ যায়, মায়াৰ ওচৰত পৰাস্ত হৈ যায়। সেইকাৰণে শাস্ত্ৰই কৈছে যে জীৱৰ সৃষ্টিত মায়াৰ কোনো কাম নাই, কিন্তু মায়াৰ বিক্ৰমত জীৱ পৰাজয় হ'ল। ইয়াৰ কাৰণটো জীৱই নিত্য নিৰঞ্জনৰ যিটো শক্তি, সেই শক্তিটো তেওঁ বঢ়াব নোৱাৰিলে। নিত্য নিৰঞ্জনৰ শক্তি জীৱ অংশ আমাৰ সকলোৰে দেহত আছে, তেওঁ ব্ৰহ্ম অংশী আছে, কিন্তু আমি তাৰ শক্তিত ভগৱন্তৰ সৈতে একে পৰ্যায়লৈ আমি লৈ যাবগে পাৰো। কেনেকে পাৰিম? তাক এটা বস্তুৱে সাৰ আছে, উপায় আছে, যে তেওঁৰ নামেহে তেওঁক শক্তিমন্ত কৰি ৰাখিব। তেওঁৰ নাম, অন্য কোনো উপায় নাই। তোমাৰ নামেই তোমাক পুজিব। গতিকে তোমাৰ নামৰ বাহিৰে, ভগৱন্তৰ নামৰ বাহিৰে ভগৱন্তক সচেতন আৰু শক্তিমন্ত কৰি ৰাখিব কেতিয়াও কোনো উপায়ে নোৱাৰে, অন্য কোনো দ্ৰব্য বা বস্তুৰে। সেইকাৰণে আমি নিৰন্তৰ ভাৱে সাধুসংগত ঈশ্বৰৰ নাম নোলোৱাৰ কাৰণে আমাৰ সেই নিত্য নিৰঞ্জনৰ অংশ হৈও আমাৰ জীৱাত্মাটো, পুৰুষসত্তাটো দুৰ্বল হৈ গল। মায়াই তেনেধৰণে পেলালে, মায়াত বন্দী হৈ গল, কাৰণ নিশকতীয়া হৈ গল। নিশকতীয়া হৈ গলে তেতিয়া মানে তাক আৰু মায়াই সহজে পাব পাৰে। ইফালে কালে গ্ৰাসতো খাই আছে, কালৰ গ্ৰাসে ধৰি আছে, তাতে আকৌ মায়া আৰু এতিয়া দুইটাৰ মাজত পাৰ্থক্য এইটোৱেই, কালে ধৰিলে আমি গন্তকে ধৰি ধৰি আহি থাকে, গিলি পেলাব শেষত। মায়াই কি কৰে? মায়াই আপোনাক দুখ নিদিয়ে। মায়ে আপোনাক দুখ দি নাথাকে, শাস্তি দি নাথাকে, আপোনাক ফূৰ্তিয়ে দিব। যিটো ফূৰ্তি আপোনাৰ অনুকূল নহয়, অৰ্থাৎ আপোনাৰ জীৱাত্মাৰ অনুকূল নহয়, পৰমাত্মাৰ অনুকূল নহয়, তেনেকুৱাহে আনন্দ দিব। অৰ্থাৎ বাহ্যিক আনন্দ দিব, বিষয় বাসনা ভোগ বিলাস আনন্দ, যিবোৰত আপুনি আনন্দ কৰি এদিন আকৌ পস্তাবগীয়া হব। যিবোৰ কথাত আপুনি আনন্দ কৰিব, এদিন সেইবিলাকৰ কাৰণে এদিন দুখ বেদনাত জৰ্জৰিত, অৰ্থাৎ খেদ কৰিবগৈ লাগিব। সেইবোৰলৈ মায়াই লৈ গুচি যাব। মায়াই সেইবোৰ লৈ গুচি গৈ মায়াই আপোনাক শাস্তি, মায়াই আপোনাক এটা আনন্দ দিব, পাৰ্থিৱ আনন্দ দিব, যিটো পাৰ্থিৱ আনন্দত মজি মানুহ বিলাকে নিত্য নিৰঞ্জন হৰিক পিঠি দি যায়, পাহৰি গুচি যায়। সেইকাৰণে মায়াৰ কাম হল সেইটো। আমি মায়া ভগৱন্তৰ অংশ যদিও সেৱা চুৰ হোৱাৰ কাৰণে, ভগৱন্তৰ নাম লবলৈ এৰি দিয়াৰ কাৰণে, সাধুসংগত নাম লবলৈ এৰি দিয়াৰ কাৰণে মায়াই আমাক মানে বেৰি ধৰিলে। বেৰি ধৰাৰ পাছত সংসাৰ চক্ৰত ভোগ বিলাস আনন্দ যিবোৰত মানে মজিব পাৰি, সেই মজিব নালাগে, সেইবোৰলৈ আমাক মায়াই লৈ গুচি যায়। তাৰ ফলত ঈশ্বৰৰ প্ৰতি আমাৰ পিঠি হৈ যায়। সেইকাৰণে আমাক ইয়াত কৈছে যে তুমি যদি ঈশ্বৰৰ নাম লৈ থকা, তেতিয়া মায়াই সুবিধা নাপায়। মায়ে তোমাক একো কৰিব নোৱাৰে, কাৰণ মায়া তেতিয়া নিজে নিজে আঁতৰি যাব। ঈশ্বৰৰ নাম ললে কলি যেনেকে নাহে, তেনেকে মায়েও নাহে। ঈশ্বৰৰ নাম লোৱা মায়ে একো নকৰো বুলি মায়ে নিজে প্ৰতিশ্ৰুতি দিয়া আছে। সেইকাৰণে আমাক মহাপুৰুষ মাধৱে ইয়াত কৈছে যে তুমি ভগৱন্তৰ ওচৰত সেৱা চুৰ নকৰিবা। ভগৱন্তই তোমাৰ অংশ, তোমাৰ এই জীৱাত্মাটো পাইছা, তেওঁৱেই তোমাক দেহটো দিছে, তেওঁক সমস্ত খিনি দিছে। আমি যিখিনি পাইছো তেওঁৰ কৃপাতে পাইছো। আমাৰ এটা কথা আছে যে তোমাৰ বাহনীয়ে বাঁহ গাজ তাকে আনি কৰিছো খৰিছা, ধান লৈ তোমাকে দিছো কথাটো মন কৰিছা। যে সমস্ত খিনি সম্পদ বস্তু আমি প্ৰভুৰ পৰাই পাইছো, ভগৱন্তই আমাক দিছে। দি পেলাই আমি আকৌ সেইখিনি বস্তুকে লৈ আকৌ শৰাই এখন পাতি, নাম গোৱাষাৰ পাতি, ভগৱন্তৰ ভঁৰালৰ বস্তুকে আনি ভগৱন্তৰ চৰণত অৰ্পণ কৰিছো। আপোনাৰ পিছফালৰ বাহনিৰ পৰা মনে মনে গৈ আমি ক'ৰবাত বাঁহৰ গাজ কাটি আনিছো, বাহনিখন আপোনাৰে গাছ কাটি আনিছো, ঘৰত খৰিচা বনাইছো, আৰু সন্মুখৰ চোতালৰ ফালে গৈ খৰিচা লবা নেকি বুলি আপোনাৰ পৰা পইচা লৈ খৰিচা আপোনাকে দিছো। এয়া হল আমাৰ সাংসাৰিক মানুহ বিলাকৰ কাম। গতিকে ভগৱন্তক বস্তু, ভগৱন্তক আমি যেনেদৰে সেৱা কৰিব লাগে, সেইটো নকৰাটো আমাৰ এটা ডাঙৰ অপৰাধ হৈছে। সেইকাৰণে আমি সদায় সচেতন হৈ কাম কৰিব লাগিব যে আমাৰ দায়িত্ব কৰ্তব্য আছে, ভগৱন্তৰ অংশ আমি জীৱ। গতিকে ভগৱন্তক সন্তুষ্ট কৰি ৰখাৰ, হৃদয়ত সদায় ভগৱন্তক সন্তুষ্ট কৰি ৰখাৰ উপায় আমি কৰিব লাগিব। তাৰ একমাত্ৰ উপায়টো দিছে তেওঁৰ পৰমংগল নাম বস্তু লৈ থাকিব লাগিব। নাম ললে হেনো ভগৱন্ত নিজেই হৃদয়ত থাকে। নাম ললেই ভগৱন্ত বস্তু হৃদয়ত প্ৰৱেশ হৈ যায়। সেইকাৰণে আমাৰ নাম লবৰ কাৰণে এয়া মহাপুৰুষ মাধৱদেৱে কৈছে, কাৰণ মায়াই আমাক মোহি আমাৰ জীৱাত্মাক নিশকতীয়া কৰি পেলাইছে, দুৰ্বল কৰি পেলাইছে, বন্দী কৰি পেলাইছে, সংসাৰ চক্ৰৰ ভোগ বিলাসত মজাই ফুৰিছে। তাৰ পৰা আমি উদ্ধাৰ পাবলৈ ভগৱন্তৰ নাম আমি লবই লাগিব।
জীৱক সবল কৰিবই লাগিব। আত্মাক সবল কৰা একমাত্ৰ উপায় ঈশ্বৰৰ নামৰ বাহিৰে অন্য আৰু নাই। বাৰু আই যাওকচোন ঈশ্বৰৰ প্ৰসাদ ভাগিলে। কৃষ্ণ 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 কৃষ্ণ। কৃষ্ণ। কিনো অপৰাধ কৰি আছো আমি বান্ধৱ মাধৱ প্ৰাণ, নাম ধৰি ডাকো ইয়াত থাকি কেনে সমিধান, নাম ধৰি ডাকো ইয়াত থাকি কেনে সমিধান। কৃষ্ণ 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 কৃষ্ণ। ইয়াত মাধৱদেৱে নাম প্ৰসাদ কৰিছে যে কিনো অপৰাধ কৰি আছো আমি মাধৱ বান্ধৱ প্ৰাণ, নাম ধৰি ডাকো হিয়াত থাকিয়া কেনে নেতা সমিধান। এইটো ভগৱন্তক এটা প্ৰশ্ন কৰিছে যে তোমাৰ নাম লৈছো, নামেৰে তোমাক ডাকি আছো, যে তুমি আকৌ কোনো সমিধান দিয়া নাই, কোনো উত্তৰ দিয়া নাই। আমিনো কি অপৰাধ কৰিলো সেইটো কাৰণে তোমাৰ নাম লোৱাৰ পাছতো মাধৱ বান্ধৱ প্ৰাণ বুলি তোমাৰ নাম লৈ আছো, নাম লোৱাৰ পাছতো তুমি হৃদয়তে থাকি আমাক কোনো সমিধান দিয়া নাই। এইকাৰণে দিয়া নাই যে নাম ললেও হেনো ভগৱানে সমিধান নিদিয়ে কেতিয়াবা। কাৰণ নাম ললে সমিধান নিদিয়াৰো কাৰণ আছে যে নাম আমি ভাবিছো যে নাম ললে জ্ঞানে অজ্ঞানে ললেও নামে কাম দিয়ে, কিন্তু নিদিয়ে কেতিয়া, নিদিয়া কেইটামান চৰ্ত আগতে কৈয়ে থৈছে আপোনাক যে যদি আপুনি অপৰাধ কৰে, এই অপৰাধটো সদায় নামৰ অপৰাধ। অপৰাধ অন্যত অপৰাধ নহয়, অন্যত পাপ হয় বা অনিয়ম হয়। গতিকে সেই পাপত যেনেকে দোষত দণ্ড, দোষ পাপ এইবিলাকৰ কিবা কিবি শাস্তি আছে। কিন্তু যেতিয়া আপুনি অপৰাধ কৰিব, অপৰাধ কৰিলে তেতিয়া কিন্তু আপুনি ক্ষমাৰ যোগ্য নহয়। আমাৰ অপৰাধনো কি কি সেইখিনিও কৈছে। আমি এইটো ভাবিছো যে নাম ললত কিয়নো তেওঁনো ভগৱন্তক সমিধান দিয়া নাই, নাম ললে হেনো ভগৱন্ত দৌৰি আহে। নাম লোৱা ভকতৰ হেনো পিছে পিছে ভগৱন্তৰ চক্কৰ ধৰি দৌৰি ফুৰে। এইবোৰ কথাও আমাক লিখিছে। লিখাৰ পাছত আকৌ ইয়াত কৈ দিলে নাম ধৰি মাতিছো ডাকিছো, তুমি ইয়াত থাকি কিয় একো সমিধান দিয়া নাই। তেতিয়াহলে বুজিব লাগিব যে অপৰাধটো গুৰুত্ব হব লাগিব। কিবা এটা গুৰুত্ব অপৰাধ কৈছে যিটো কাৰণে নাম লোৱাৰ পাছতো তেওঁ তাৰ সমিধান দিয়া নাই। গতিকে এইটো হৈছে নাম অপৰাধী মানুহে নাম ললেও ভগৱন্তই তাৰ সমিধান নিদিয়ে। কাৰণ ভগৱন্তই নিজেই কৈছে নাম অপৰাধী জানি ভকতক অপৰাধ কৰা, ভকতক বেয়া ব্যৱহাৰ কৰা, টানকে কোৱা, গালি পৰা বা যিকেইটা নামৰ অপৰাধ আছে, 10টা অপৰাধ আমাকতো মহাপুৰুষ শংকৰদেৱে কীৰ্তনৰ আৰম্ভণিতেই কৈছে যে যাৰ অপৰাধহীন পুৰুষক সাধ্য তাৰে, শুদ্ধে বা অশুদ্ধে এক নাম শুনে বা ভনে বা মনত স্মৰে, অপৰাধন পুৰুষকে সাধ্য তাৰ বুলি কৈছে। গতিকে এতিয়া অপৰাধ কৰি থাকি যদি নাম লৈ থাকে তেতিয়াহলে কিন্তু কাম নিদিয়ে। সেইকাৰণে আমাক ইয়াত অপৰাধহীন হোৱাৰ কথা প্ৰতিও সচেতন কৰি দিছে যে তুমি নাম ললেই নহব, অপৰাধহীন হৈ নাম লব লাগিব। অপৰাধহীন হৈ নাম লব লাগিব, নামত পাপ বুদ্ধি কৰিব নালাগিব। তাৰমানে নামত পাপ বুদ্ধি কৰা, ভকতক নিন্দা কৰা, শিৱ বিষ্ণুক যুদ্ধ কৰি দেখুওৱা, গুৰুক হেলা কৰা, বেদ নিন্দা কৰা, এইবোৰ নামৰ মহিমা উচ্চাৰ কৰা, নাম কীৰ্তন কৰোতে নুশুনা একান্ত মানে বা ঈশ্বৰ নথকা মানুহক জোৰ জবৰদস্তি নামদান দিয়া, ধৰ্ম সমব্ৰত তীৰ্থস্থান এইবিলাক অলপ নামক সমান কৰিবলৈ বিচৰা। আমাৰ মানুহটো কয় নহয় যে কোনোবা এটা আজি পূজা আছিল বা মই পূজা নকৰো, নামে খাই গাওঁ, তেতিয়াহ'লে অপৰাধত পৰি গল। সেইটো এটা অপৰাধ হৈ গল, কাৰণ সমান কৰিলে আপুনি। কোনোবাই বিশ্বকৰ্মা পূজা আছে ন, মই বিশ্বকৰ্মা পূজা কৰা নাই ন, বোলে আজি নাম এষাৰ গৈছে বোলে উপলক্ষটো কি বিশ্বকৰ্মা। গতিকে আমাৰ কথাবোৰ হল তেনেকুৱাই, আমি যেতিয়া সেইবিলাকক নামৰ সমানলৈ লৈ আনো
ধৰ্ম হোম ব্ৰত তীৰ্থ স্নান যতে কৰা আছে মহাযজ্ঞতা তাৰে একেবাৰে নামৰ সৈতে যেতিয়া তাক সমান কৰিবলৈ যাব তেতিয়াহ'লে নামৰ অপৰাধ হ'ল। এনেকে আমি বহুত অপৰাধ কৰি থাকো। এই 10টা অপৰাধ আমাৰ হয়। কাৰোবাৰ ভকতক আমি ভকত বুলি নাভাবো নহয়। সেইজন ভাবিছো বোলে সেই নদাই পুতেক আমুকহে তেওঁ জানে কিন্তু শাস্ত্ৰ পঢ়িবই নাজানে, কাপোৰ যিখন পিন্ধে একোৱেই নাজানে, এই বুলি ভাবি পেলাই তেওঁক আমি ঠেলা কৰো। কিন্তু ভকতটো বাহিৰত প্ৰকাশ নাপায়, কাপোৰ কানিত ভকত নোলায়। সেইবোৰ আচলতে ভকতটো হৃদয়ৰ বস্তু, তেওঁ কিন্তু ঈশ্বৰৰ নাম হৃদয়ত লৈ আছে। সেইটো আমি তেওঁলোকক দেশালি কৰিছো, বেয়া ব্যৱহাৰ কৰিছো, সেইটোৱে যাওঁতে আমাৰ নামৰ অপৰাধবোৰ হৈ থাকে। আৰু আমি এফালে অপৰাধো কৰি থাকিম, আনফালে ঈশ্বৰৰ নাম লৈ থাকিম, ভগৱান কেলে আহিব? সেইকাৰণে আমাক কৈছে যে নাম অপৰাধ কৰিলে ভগৱন্ত কেতিয়াও তেওঁ নাম ললেও তেওঁ কিন্তু সংবিধান নিদিয়ে, তাৰ ক্ৰিয়া নকৰে। ইয়াত আমাক সেইকাৰণে কৈছে যে তুমি যদি ঈশ্বৰৰ নাম লব খুজিছা, মাধৱ বান্ধৱ প্ৰাণ বা অন্য যি নামেই নোলোৱা, অপৰাধ কেতিয়াও নকৰিবা, সাৱধান হবা। অপৰাধ কৰি নাম লৈছিলে ভগৱান হৃদয়ত থাকিলেও তেওঁ তোমাক কোনো সংবিধান নিদিয়ে, তোমাক সহায় নকৰে। কাৰণ তুমি এফালে নামৰ অপৰাধ কৰিছা আৰু আনফালে তেওঁকেই মাতিছা। অপৰাধীজনৰ ওচৰলৈ তেওঁ কেনেকৈ আহিব? তেওঁ নিজেও নাম ভগৱানতকৈ নাম শ্ৰেষ্ঠ। গতিকে তেনে ভকতক কোনোবাই যদি বেয়া ব্যৱহাৰ কৰে, তাৰ ওপৰত তেওঁ যদি নাম লোৱাজনৰ ওচৰলৈ বেয়া ব্যৱহাৰ কৰা লোকজনে মাতাৰ লগে লগে তেওঁক যদি সহায় কৰিলে, তেতিয়াহ'লে তেওঁ দেখোন অপৰাধী কৰি দিলে। কাৰণ ভকতক নিন্দা কৰাজনক তেওঁ যদি সহায় কৰি দিয়ে, তেতিয়াহ'লে ভগৱন্ত দেখোন দুখত পৰি যাব, কাৰণ তেওঁ নামৰ লুই হৈ গ'ল। সেইকাৰণে আমাৰ সেইবোৰ আপোনালোকে পাইছে, ভকতক নিন্দা কৰা ধম জানিবা নামৰ দুই পৰম। জাত অন্তে হইল নামৰ খ্যাতি, তাককি সহায় নামে নিন্দা তাৰ আতি। গতিকে নামক যাৰ যোগেদি, যিজন ভকতৰ যোগেদি নামৰ প্ৰকাশ হৈছে, আকৌ সেইজনৰ নিন্দা জানো আনে ভগৱানে সহ্য কৰিব পাৰিব জানো? সেইকাৰণে আমাৰ এই অপৰাধসমূহ আমি এৰাই চলিবই লাগিব। ইয়াত আপোনালোকে দেখিলে এই তিনিচুকা ভাষাত 3টা বিশেষ কথা আমাক কৈছে। এটা আমাক কৈছে যে আমি কালৰ দ্বাৰা, অৰ্থাৎ আমাৰ আয়ুস ৰেখা দিনে দিনে টুটি আহিছে। আমাৰ এডাল আয়ুস ৰেখা আছে, আমাৰ এডাল আয়ুস ৰেখা 100 বছৰ বোলক যিমানে বোলক আৰম্ভণি হ'ল আহি আছে। কাৰোবাৰ আধা পাইছে, কাৰোবাৰ 3 গুণ গ'ল, এইদৰে গৈ আয়ুস ৰেখা দিন শেষ হৈ যাব সকলোৰে। গতিকে সেইটো আমি কালগ্ৰস্ত, সেইটোকে কৈছে। আমি কালগ্ৰস্ত হৈ আহিছো। কাল সময় আমাক এফালৰ পৰা গিলি আহি আছে। মোৰ 76 বছৰ গিলিলে আৰু অকমানহে আছে ইফালে গিলিবলৈ। সিমানকণ গিলিবলৈ থাকিলেতো সেইটো মৰে দিয়ে নিয়মতে। গতিকে আমি প্ৰতিজনে সেই অনুভৱটো যে আমি কৰো, মোৰ সময়কণ বৰ তাকৰ আছে, কেইদিন থাকিম। আমাৰ কিন্তু সেইটো নহয়। আমাৰ হৈছে কি, আমি ভাবো যে মই সেইবোৰ ঈশ্বৰ ভক্তি বাই দিয়া থাকোতেই ভোগ কৰো, এইটোৱে কথা। তাৰমানে আপোনালোকে ইয়াৰ কথা শুনিছে যে ইন্দ্ৰই বিশ্বকৰ্মাক মাতি আনি এটা ঘৰ বনাবলৈ ক'লে, যে বিশাল ঘৰ এটা বনোৱাচোন, ধুনীয়া ঘৰ এটা, যাতে কোনো যুগত কেতিয়াও এইটো নষ্ট নহয়। বিশ্বকৰ্মাৰ যুগ-মাগ কৰি ঘৰ বনাবলৈ ঠিক ঠাক কৰি থাকোতে, তেওঁলোকে কথা পাতি থাকোতে, ইন্দ্ৰৰ লগত কথা পাতি থাকোতে এজন মুনি ওলালে, নামটো লোমৰ মুনি। তেওঁৰ গাত গোটেই শৰীৰটো নোম আছে, বুকুতে কেইডালমান নোম মাত্ৰ নাই। এতিয়া নৱক মুনি আহিলে, তেওঁলোকে আচৰিত বুলি যেন ক'ৰ পৰা আহিলে। সকলোৱে সুধিলে যে আপুনি কোন? বোলে মই নাজানো। আপুনি আহিছে ক'ৰ পৰা? তাকো নাজানো। আপোনাৰ ঘৰৰ কথা, আপুনি ক'ত স্থায়ী ভাৱে থাকে? বোলে মোৰ কোনো স্থায়ী বাসস্থান নাই। কেলে স্থায়ী বাসস্থান নাই? বোলে মোৰ আয়ুসটো বৰ তিনি তাকৰ, ইমান কম আয়ুসত আৰু এটা স্থায়ী জেগা থকাৰ কথা ভবাই নাই আৰু। কোনো থাকিম কেইদিন বুলিব, যেনে তেনে ঘূৰি পকি ফুৰি থাকো আৰু। তেতিয়াহ'লে আপোনাৰ আয়ুসনো কিমান? ইন্দ্ৰই পটকে সুধি দিলে, তেতিয়াহ'লে আপোনাৰ আয়ুসনো কিমান? বোলে সেই আৰু জানাই নহয়, ব্ৰহ্মা যদি এজন পতন হয়, তেতিয়া মোৰ ইয়াৰ পৰা নোম এডাল হৈ পৰে। আৰু এনেকৈ ব্ৰহ্মা পতন হৈ গৈ থাকিলে, এতিয়ালৈকে মোৰ বুকুতে নোমকেইডাল নাই, সিমানখিনি ব্ৰহ্মা এতিয়ালৈকে পতন হৈছে। তেওঁলোকতো ভয় খাই গ'ল যে ব্ৰহ্মা এজন পতন হওঁতে আপোনাৰ 43,20,000 বছৰে এটা মহাযুগ হয়। তেনেকুৱা 71টা মহাযুগে মনু কাৰ্যকাল হয়। 4,000টা যুগে ব্ৰহ্মা এটা দিন হয়। আকৌ ব্ৰহ্মাৰ তেনেকে এদিন দুদিনকে 365 বছৰ হয়। গৈ আকৌ 100 বছৰ হলেহে ব্ৰহ্মা হ'ব। তেতিয়াহ'লে ইমান দিনত ব্ৰহ্মা এজন পতন হোৱাৰ পাছত তেওঁ এডাল নোমহে যায়। তাৰমানে এনেই কৈছে যে তেওঁৰ আয়ুস দিনে নায়েই, দিনে কম।
ইমান আয়ুস পায়ো আয়ুস নাই বুলি কৈছে যে মোৰনো কি আয়ুস, কাৰণ মনু এজনৰ ৭১টা মহাযুগ পাই মনুৰ কাৰ্যকালে ইন্দ্ৰৰ কাৰ্যকালে সমান। তুলনামূলকভাৱে লোমৰ শিশু তুলনাত ইন্দ্ৰৰ তিনি সামান্য আয়ুস। তেনে ক্ষেত্ৰত তেওঁৰ স্থায়ী ঘৰ কিয় বনাব লাগিছে, সেইকাৰণে তেওঁ সেইটো বিশ্বমাক বন্ধ কৰি দিলে। এতিয়া আমাৰ কথাটো তেনেকুৱা হৈছে, আমি যিকণ পাইছো তিনি তাকৰ আয়ুস, তাকে আমি ব্যৱহাৰ কৰিব পৰা নাই। সেইকাৰণে আমাক এইবোৰ খুব সাৱধান কৰিছে যে তোমাৰ সময়ত মানে শৰ মাৰিব নোৱাৰিলে কেতিয়াও কাম নচলে। আমাৰ ইংৰাজীটো কৈছে টাইম এণ্ড টাইট ৱেইট ফৰ নান। কাৰো কাৰণে সময় আৰু যদি ৰৈ নাথাকে, আমি তাৰ কাৰণে সময়তে ৰৈ নাথাকে, তেতিয়াহলে আমি সময়টো সৎ প্ৰয়োগ কৰিব লাগিব। টাইটটো আপোনালোকে জানে যে আপোনাৰ সমুদ্ৰত যেতিয়া জোৱাৰ ভাটা হয়, ওপৰলৈ জোৱাৰটো উঠি আহে, আপুনি চাই ফটো মাৰিম বুলি ক'লে ফটো মাৰিবলৈ নাপায়। যদি কেমেৰা ৰেডি হৈ থাকে তেতিয়াহলে পাৰিব, কাৰণ লগে লগে আকৌ তললৈ উঠি যাব। সেইকাৰণে এই দুটা বস্তু ৰৈ নাথাকে। সেইকাৰণে সময় তেনেকুৱা আমাৰ এটা বস্তু যিটো আমি ধৰি ৰাখিব পাৰো, কাৰণ প্ৰয়োগটোহে আমাৰ সময়ৰ কাম। আমি যদি সময়ত যদি প্ৰয়োগ কৰি যাওঁ, তেতিয়াহলে আমাৰ সময়টো আমি ধৰি ৰখা নিচিনাই হ'ব। সেইকাৰণে ইয়াত মানে এইটো গুৰুত্ব দিছে, আমি কালটোৰ ওপৰত গুৰুত্ব দিলে, তাৰ পাছত আমাক গুৰুত্ব দিলে যে মায়াই আমাক সংসাৰত মোহিত কৰি ৰাখে। ভোগ বিলাস এইবিলাকেই আচল বুলি ভবাই, ধন দৌলত ঐশ্বৰ্য বিভূতি পদ সন্মান বিভূতি ক্ষমতা এইবিলাকে যেন আচল বস্তু, এনেকুৱা ভাবিব মানুহ তাত মজি পৰে, কৰি পেলাই নিজৰ যিটো জীৱনৰ প্ৰকৃত উদ্দেশ্যৰ পৰা আঁতৰি গুচি যায়। সেইকাৰণে মায়া মোহত পৰি মানুহবোৰে যাতে জীৱনটো বিফল নকৰে তাৰ প্ৰতি সাৱধান শুনাইছে। আৰু ইয়াত এইটো কৈছে যে তুমি ঠিক আছে ঈশ্বৰৰ নাম লোৱা, ঈশ্বৰৰ নামটোৱে মূল বস্তু, কিন্তু ঈশ্বৰৰ নাম লবলৈ যাওঁতে সাৱধান হবা যাতে তুমি অপৰাধ কৰিবলগীয়া নহয়, নামৰ অপৰাধ যাতে নহয় তাৰ প্ৰতি সাৱধান হবা। তেতিয়াহে নামৰ যিটো ক্ৰিয়া সেই ক্ৰিয়াটো হব। গতিকে খেদ নামৰ মহাপুৰুষ মাধৱদেৱৰ এই যিটো পতন, যিটো শিতান, এই শিতানটো বৰ তত্বপূৰ্ণ। আমাৰ বহুতে দিহা ঘোষাৰ লগতো গায়, আৰু ইয়াৰ আমাৰ হৃদয়ত যদি এইটো ভালকৈ ক্ৰিয়া হয়, তেতিয়াহলে নিশ্চয় মানুহবোৰ সচেতন হব। কাৰণ এইটো আমাৰ সকলোৱে এইটো হৈছে, কোনো জানেই নহয়, কোনো ইয়াৰ পৰা বাদ পৰা নাই। আমিও আমাৰো হৈছে তেনেকুৱা, কাৰণ আমি দেখিছো নহয় কিছুমান অদৰকাৰী কামত সময় নষ্ট কৰি দিছো, পাছত দেখিলো সেই সময়টো পাৰ হৈ গুচি গল, কামখিনি কৰিব নোৱাৰিলো, পাছত দৌৰা দৌৰি কৰিবলগীয়া হয়। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে আমাৰ সমস্ত লোকৰ প্ৰতি যিটো আহ্বান জনাইছে, এই আহ্বানৰ প্ৰতি আমি সহায় জনাই তেখেতক আমাৰ প্ৰতি যিটো কৃপা কৰিছে, সেই কৃপাৰ প্ৰতি গুৰুত্ব দি তেখেতে দিয়া আহ্বান অনুসৰি আমি পাছত যে অনুশোচনা অনুতপ্ত হব নালাগে, তাৰ প্ৰতি আমি সাৱধান হৈ এতিয়াই আমি সময় থাকোতেই আমাৰ জীৱনৰ সৎ প্ৰয়োগ কৰি যাব লাগে। ঈশ্বৰৰ নাম আমি কোনো ধৰণৰ হেলা নকৰাকৈ সাধু সংগত বহি লোৱাৰ চেষ্টা কৰিব লাগে। কৃষ্ণই কৃষ্ণ কৃষ্ণ আই, দুহাৰৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ।